ঘৰত এগৰাকী থাকোতে যদি দ্বিতীয়গৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। ধৰ্মত কি লিখা আছে মই নাজানো। মই এটাই কথা জানো যে অসমৰ প্ৰতিগৰাকী মহিলা সন্মানৰ সৈতে জীয়াই থাকিব পাৰিব লাগিব। অন্তত মই মুখ্যমন্ত্ৰী থকা অৱস্থাত এগৰাকী ঘৰত ঘৈণীয়েক থাকোতে দ্বিতীয়গৰাকী বিয়া কেতিয়াও হ'ব নোৱাৰিব আৰু বিয়া হলে জেলত গৈ বহি থাকিব লাগিব। আজি আমাৰ অসমত এনে এচাম পুৰুষ আছে ঘৰত এগৰাকী পত্নী থাকোতেই আৰু এগৰাকী বিয়া কৰায় কিছুমান কয় যে নহয় আমাৰ ধৰ্মত লিখা আছে 4টালৈকে আমি বিয়া কৰাব পাৰো। এগৰাকী ঘৰত পত্নী থাকোতে আৰু যদি 3গৰাকী বিয়া কৰায় মহিলাগৰাকীৰ কবাত সন্মান থাকিব জানো? সমাজত ওলাব পাৰিব জানো? সেই কাৰণে এইবাৰ আমি 25 নৱেম্বৰত বিধানসভাত নতুন আইন আনি আছো। ঘৰত এগৰাকী থাকোতে যদি দ্বিতীয়গৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। 7 বছৰ জেলত যাব লাগিব। ধৰ্মত কি লিখা আছে মই নাজানো। মই এটাই কথা জানো যে অসমৰ প্ৰতিগৰাকী মহিলা সন্মানৰ সৈতে জীয়াই থাকিব পাৰিব লাগিব। অন্তত মই মুখ্যমন্ত্ৰী থকা অৱস্থাত এগৰাকী ঘৰত ঘৈণীয়েক থাকোতে দ্বিতীয়গৰাকী বিয়া কেতিয়াও হ'ব নোৱাৰিব আৰু বিয়া হলে জেলত গৈ বহি থাকিব লাগিব।